আপোনালোকে হেনা ইউজ কৰিব লাগিলে আপোনালোকে এনেকৈ লৈ ল'ব বস্তু ওলাই ল'ব তাৰপিছত হেনা দি দিম বা নেমু দিম তাৰপিছত নেমুৰ পিছত বা মাৰ্কি দিয়ে ঠিক হয় নহয় আপোনালোক সকলোকে বহুত বহুত মৰম জনাই অৰ্চনাৰ বিভিন্ন শিতানত লৈ আহিছোঁ এটা খুব ধুনীয়া বিউটি টিপছ আশা কৰোঁ আপোনালোকে এই বিউটি টিপছটো নিশ্চয় ভাল পাব আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ নিমপাত আৰু জেতুকা পাতৰ পৰা কেনেকৈ হেনা প্ৰস্তুত কৰি আপোনাৰ চুলিখিনিত ব্যৱহাৰ কৰিব তাৰ এটা সুন্দৰ আৰু সহজ পদ্ধতি আপোনালোকে নিশ্চয় জেতুকা পাতৰ পৰা হেনাগুৰি প্ৰস্তুত কৰি পাইছে কিন্তু এই জেতুকা পাতৰ হেনাগুৰিৰ লগত কেতিয়াবা নিমপাতৰ গুৰিও ব্যৱহাৰ কৰি আপোনাৰ চুলিটাৰিত লগাইছেনে আৰু যদি নিমপাত ব্যৱহাৰ কৰি আপুনি হেনা লগোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' চোৱাৰ পৰা আপোনালোকে খুব ধুনীয়াকৈ নিমপাতো ব্যৱহাৰ কৰি হেনা লগাব পাৰিব নিমপাতৰ ব্যৱহাৰে চুলি কোছা মজবুত কৰাৰ উপৰিও উফি আৰু অকণি নোহোৱা কৰে লগতে আপোনাৰ চুলিটাৰি দীঘল হোৱাত বিশেষভাৱে এই নিমপাতে সহায় কৰে ইয়াৰ উপৰিও নিমপাতৰ বিভিন্ন ধৰণৰ ঔষধি গুণ আছে বিশেষকৈ স্কিনৰ কাৰণে ই হ'ল মৌ ঔষধ প্ৰিয় ভিউৱাৰ্ছসকল ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে এয়া আমাৰ ঘৰৰ জেতুকাডাল দেখাই লৈছোঁ যিডাল জেতুকাৰ পৰাই ঠানিখিনিৰ পৰা পাত ছিঙিম আৰু এই পাতৰ পৰাই আপোনালোকক দিবলৈ কৈ আছোঁ এটা সুন্দৰ বিউটি টিপছ আৰু এইয়া যে দেখিছে তামোল গছ এই তামোল গছৰ মাজতে আছে আজিৰ বিউটি টিপছৰ কাৰণে প্ৰয়োজনীয় এবিধ সামগ্ৰী সেয়া হ'ল নিম গছ এই নিম গছডাল আপোনালোকক মুখ কৰি দেখাইছোঁ যিহেতুকে ই বহুতখিনি আঁতৰত আছে গতিকে মুখ কৰি দেখাব লগা হৈছে আৰু এইডালেই হ'ল নিম গছ এই নিম গছডালৰ পৰাই আজি মই কেইটামান পাত আনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম হেনাৰ প্ৰস্তুত প্ৰণালীটো গতিকে চাই থাকক আজিৰ এই ভিডিঅ'টি মাজে মাজে তাই মোক এনেকৈ সহায় কৰি দিয়ে আৰু দিগদাৰো কৰি থাকে পঢ়াৰ মাজতে এয়া উঠি আহিছে আহি উঠি এইবিলাক কামত লাগি গৈছে আৰু এতিয়া মোক কেমেৰা ধৰিব দিছে তাই এয়া মহানিমৰ পাত আৰু জেতুকাখিনি মিক্স কৰিছে এই আমাৰ মইনা চৰাইটো এই কেনেকুৱা কৰিছে চাকচোন ৰাইজ কেনেকুৱা কৰিছে তাই আৰু তুমি মোক এনেকৈ সহায় কৰিছানে দিগদাৰ কৰিছা সহায় কৰিছানে দিগদাৰ কৰিছা সহায় কৰিছা এনেকৈ পঢ়িব গৈছে তাই পঢ়িব গৈ আহি পেলাই মই এয়া কৰি থকাৰ কাৰণে তাই এয়া আকৌ আহি এইবিলাক ঠিকলি যোৱা তুমি এতিয়া পঢ়াকৈ যোৱা 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 পিছত আহিবা দে আকৌ আৰু এতিয়া এইখিনি খুব ধুনীয়াকৈ মই মিক্স কৰিম আৰু মিক্স কৰি উঠি চালনী এখনেৰে চালিব লাগিব আৰু জাৰত দিব লাগিব কিন্তু প্ৰথমতে এইখিনি মই এনেকৈ চৰিয়াত গুড়ি কৰি লৈছোঁ যিহেতুকে ৰ'দত দিয়াই আছিলে আৰু ৰ'দত দিয়াৰ কাৰণে এইখিনি হাতেৰে মিহি কৰি দিবৰ কাৰণে খুবেই সহজ হৈছে আৰু এইখিনি মিহি কৰি এতিয়া মই জাৰটোত যিখিনি গুড়ি হ'ব আছে সেইখিনি গুড়ি কৰি ল'ম তাৰপিছত চালনীখনেৰে চালি ল'ম
লাগিলে এনেকৈ লৈ ল'ব।